দ্বাদশ শ্ৰেণীৰ সকলো শিক্ষাৰ্থীকে আজি এটা বিশেষ আলোচনাৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু আজি আমি যিটো পাঠ আলোচনা কৰিম, পাঠটোৰ নাম হৈছে যুগে যুগে অসম। আৰু এই পাঠটো আমাৰ ইতিহাস খণ্ডৰ ইতিহাসৰ প্ৰথম খণ্ডটোত সন্নিৱিষ্ট হৈ আছে। আৰু এই পাঠটোৰ নাম যিহেতু যুগে যুগে অসম, গতিকে আমি এটা কথা জানো যে ইতিহাস অধ্যয়নৰ কাৰণে কি হৈছে, সময়বিলাকক বিশেষকৈ তিনিটা প্ৰধান ভাগত ভাগ কৰি লোৱা হয়: প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ। আৰু অসমৰ প্ৰেক্ষাপটতনো প্ৰাচীন, মধ্য আৰু আধুনিক যুগত অসমৰ অৰ্থনীতি, অসমৰ সমাজ ব্যৱস্থা, অসমৰ ৰাজনীতি কেনেকুৱা আছিলে সেই বিষয়ে ইয়াতে আলোচনা কৰা হ'ব। গতিকে আমি প্ৰথমেই প্ৰাচীন যুগ, অসমৰ ক্ষেত্ৰতনো প্ৰাচীন যুগ কোনটো কোৱা হয়, মধ্যযুগ কোনটো কোৱা হয়, আধুনিক যুগ কোনটো কোৱা হয়, এইটো আমি স্পষ্টভাৱে জানি লোৱাটো খুবেই দৰকাৰ হয়। আমি প্ৰথমতে চাম প্ৰাচীন যুগ। অসমৰ ক্ষেত্ৰত প্ৰাচীন যুগ কাক কোৱা হয়? অসমত প্ৰাচীন যুগ বুলি ক'লে আদিম কালৰ পৰা, অৰ্থাৎ প্ৰাক ঐতিহাসিক কালৰ পৰা আৰম্ভ কৰি কামৰূপ ৰাজ্যৰ পতনৰ সময়ছোৱালৈকে তাক কি বুলি কোৱা হয়? প্ৰাচীন যুগ বুলি কোৱা হয়। আৰু মধ্যযুগ বুলি কওঁতে ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা যেতিয়া চুকাফা অসমলৈ আগমন ঘটিছিলে 1228 চনত, আৰু সেই সময়ৰ পৰা ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত বা মানসকলৰ মাজত যি সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধি 1826 চন, সেই সময়ছোৱালৈকে কি বুলি কোৱা হয়? মধ্যযুগ বুলি কোৱা হয়। আৰু আধুনিক যুগ বুলি কওঁতে ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ 1826 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে সেই সময়ছোৱা কি বুলি কোৱা হয়? আধুনিক যুগ বুলি কোৱা হয়। আৰু এতিয়া আমি চাম যে এই প্ৰাচীন, মধ্য বা আধুনিক এই যুগকেইটাৰ বিষয়ে জানিবলৈ আমাক কোনবিলাক সমলে সহায় কৰে। যিহেতু আমাক ইতিহাস জানিবৰ কাৰণে সমলৰ প্ৰয়োজন হয়, গতিকে কোনবিলাক সমল আমাক এই যুগকেইটাৰ বিষয়ে জানিবলৈ সহায় কৰে, আমি সেই কথাখিনি চাব লাগিব। আৰু প্ৰথম আমি একদম প্ৰাচীন যিটো যুগ আছে, প্ৰাচীন যুগৰ বিষয়ে জানিবলৈ আমাক কোনবিলাক সমলে সহায় কৰে হৈছে প্ৰত্নতাত্ত্বিক যিবিলাক উৎস আছে, বিশেষকৈ শিলৰ সঁজুলিবিলাক। আৰু এইবিলাক ক'ত আৱিষ্কাৰ হৈছে? গাৰো পাহাৰত আৱিষ্কাৰ হৈছে, অৰুণাচল প্ৰদেশ, মণিপুৰ, উত্তৰ কাছাৰ পাহাৰ, দেওজালী হাডিং আৰু কামৰূপৰ যিটো হাৰুতাৰী আদি স্থানত কি হৈছে, বিভিন্ন এনেকুৱা শিলৰ সঁজুলিবিলাক উদ্ধাৰ হৈছে। আৰু তাত উদ্ধাৰ হোৱা যিবিলাক সঁজুলি বা শিলৰ সঁজুলি হৈছে, যেনেকৈ শানশিল, দা কথাৰ কি কৰা ধাৰ দিবৰ কাৰণে যিবিলাক ব্যৱহাৰ কৰা হৈছিলে শিলবিলাক, পিহনা, খুৰ, চাচনি, জোং, জোঙাল কাঁড়বিলাক ইত্যাদি হৈছে কি এইবিলাক যে ব্যৱহাৰ কৰিছিলে। আৰু এই অৱশিষ্টবিলাকে কি হৈছিলে, আমাক সেই সময়ৰ বিষয়ে জানিবলৈ সহায় কৰে। তাৰপিছত স্থাপত্য আৰু ইটাৰ অৱশেষ পোৱা গৈছে, সেইবিলাকে আমাক ইতিহাস জনাত সহায় কৰে। আৰু এইবিলাক ক'ত পাইছে? গুৱাহাটীৰ আমবাৰী আৰু শদিয়াৰ ওচৰৰ পুৰণি কুন্দিল নগৰত কি হৈছে, আৱিষ্কৃত প্ৰাচীন ইটাৰ বেৰ আৰু অৱশেষসমূহে প্ৰাচীন কালৰ নিৰ্মাণ কাৰ্য, সেই সময়ত মানুহে কেনেকৈ নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কাৰ্যৰ বিষয়ে জানিবলৈ আমাক কি কৰে? সহায় কৰে। তাৰপাছত আছে ভাস্কৰ্য আৰু মূৰ্তি, ভাস্কৰ্য আৰু যিবিলাক মূৰ্তি আছে, পুৰণি মন্দিৰবিলাক, মন্দিৰবিলাকত খোদিত যিবিলাক ভাস্কৰ্য, সেই ভাস্কৰ্যসমূহে কি কৰে? আমাক ইতিহাস অধ্যয়নৰ কাৰণে যথেষ্ট পৰিমাণে সহায় কৰে। সাহিত্যিক যিবিলাক উৎস আছে, প্ৰাচীন ভাৰতৰ প্ৰাচীন যিবিলাক আমাৰ ৰামায়ণ আছে, মহাভাৰত আছে, বিভিন্ন পুৰাণবিলাক আছে, সেই পুৰাণবিলাকৰ পৰা আমি কি কৰোঁ? আমাৰ প্ৰাচীন অসমৰ বিষয়ে আমি জানিবলৈ সক্ষম হওঁ। প্ৰাচীন অসমৰ নামবিলাকৰ যেনেকৈ প্ৰাগজ্যোতিষপুৰ, কামৰূপ ইত্যাদি নামবিলাক আমি জানিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ বিদেশী যিবিলাক লেখকৰ টোকা আছে, সেই টোকাবিলাকৰ পৰা আমি জানিব পাৰোঁ। বিষয় এটা আছে ফাটিয়াই ইব্ৰিয়া, চিহাবুদ্দিন তালিছৰ ফাটিয়াই ইব্ৰিয়া, এই গ্ৰন্থৰ জৰিয়তে আমি আমাৰ অসমৰ বিষয়ে জানিব পাৰোঁ। তাৰপাছত নথিপত্ৰবিলাক, বিভিন্ন নথিপত্ৰবিলাক যেনেকৈ এলাহাবাদৰ স্তম্ভ শিলালিপি আৰু গুপ্ত ৰাজবংশৰ বিভিন্ন শিলালিপিবিলাকত কি হৈছে, কামৰূপ নামটো উল্লেখ আছে। গতিকে সেই সমলবিলাকৰ পৰা আমি কামৰূপ বা প্ৰাচীন অসমৰ বিষয়ে জানিবলৈ সক্ষম হওঁ। তাৰপাছত বিশেষকৈ মধ্যযুগৰ বিষয়ে জানিবলৈ আমাৰ বুৰঞ্জীবিলাক আছে, আৰু বিদেশী যিবিলাক লেখক আছিলে, সেই লেখকবিলাকৰ টোকাবিলাক আছে। আৰু আধুনিক যুগৰ বিষয়ে জানিবলৈতো ব্ৰিটিছৰ যিবিলাক ৰেকৰ্ড পাতি আছে, সেই সকলোবিলাকে কি কৰে? আমাক আমাৰ অসমৰ বিষয়ে জানিবলৈ সহায় কৰে। আমি এতিয়া চাম যুগে যুগে অসম নামৰ পাঠটোৰ মাজলৈ আমি আগবাঢ়ি যাম। প্ৰথমতে আমি চাম প্ৰাচীন অসমৰ নাম আৰু পৰিচয়। প্ৰাচীন অসমৰ নাম আৰু পৰিচয়, অসমকনো আগতে কি নামেৰে জনা গৈছিলে সেই কথাটো আমি চাম। পুৰণি কালত অসমক প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুটা নামেৰে জনা গৈছিলে। আৰু এই নামসমূহ ক'ত উল্লেখ আছে? ৰামায়ণত আছে, মহাভাৰতত আছে, আৰু বিভিন্ন পুৰাণবিলাকত কি হৈছে, এই প্ৰাগজ্যোতিষ আৰু কামৰূপ এই নামকেইটা উল্লেখ আছে। কামৰূপ নামটোৰ আটাইতকৈ পুৰণি যিটো বুৰঞ্জীমূলক প্ৰমাণ পোৱা যায়, সেইটো হৈছে এলাহাবাদ স্তম্ভ আৰু গুপ্ত ৰাজবংশৰ বিভিন্ন শিলালিপিবিলাকত কি হৈছে, এই নামটো পোৱা যায়। তাৰপিছত অসমৰ যিবিলাক আদিম বাসিন্দা আছিলে, সেই আদিম বাসিন্দাসকলৰ বিষয়ে আমি অলপ চাব লাগিব যে অসমৰ আদিম বাসিন্দা, অসমত আদিতে কোনে বসবাস কৰিছিলে। অসম হৈছে বিভিন্ন জাতি আৰু জনজাতিৰ বাসভূমি। অৰ্থাৎ অসমত আগতে বৰ্তমান সময়ত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীবিলাক এতিয়াও আছে অসমত, কিন্তু প্ৰাচীন অসমত কি হৈছিলে, বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহে বসবাস কৰিছিলে। গৱেষক যিবিলাক আছে বা ইতিহাসবিদ আছে, তেওঁলোকে অসমৰ আদিম বাসিন্দাসকলক প্ৰধানকৈ তলত দিয়া 5টা ভাগত ভাগ কৰিছে। এই 5টা বিষয়ে আমি চাম।
এই সকলোবোৰ জাতি জনগোষ্ঠীৰ পাৰস্পৰিক আদান প্ৰদান, তেওঁলোকৰ যিবিলাক আদান প্ৰদান আছিলে, তেওঁলোকৰ যিবিলাক নীতি নিয়ম আছিলে, মানে তেওঁলোকৰ যিবিলাক সংস্কৃতি আছিলে তেওঁলোকৰ, সেই সকলোবিলাকৰ সমন্বয়ৰ ফলতেই হৈছে বৰ্তমান সময়ৰ আমাৰ যিটো চহকী অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে, সেই সকলোবিলাক কি আছে, সেই সকলোবিলাকৰেই হৈছে এটা অৱদান আমাৰ বৰ্তমানৰ চহকী অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত। আমি প্ৰথম পাম অষ্ট্ৰ এছিয়াটিক। আৰু এইটোনো কি হয়? ভাষিক ভিত্তিত বিভক্ত এছিয়াৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হৈছে এইটো অসমৰ খাচী আৰু জয়ন্তীয়া। এই জনজাতিসকল ইয়াৰে অন্তৰ্ভুক্ত হয়, অৰ্থাৎ অষ্ট্ৰ এছিয়াটিক ভাগৰে অন্তৰ্গত হয় খাচী আৰু জয়ন্তীয়াসকল। আৰু তেওঁলোকৰ অৱদান কি আছিলে? প্ৰাচীন কালত পাহাৰত জুম খেতি কৰা আৰু মৃতকৰ স্মৃতিত ডাঙৰ শিলৰ ব্যৱহাৰ কৰাটো আছিলে তেওঁলোকৰ অৱদান। জুম খেতি কৰাটো তেওঁলোকৰ অৱদান আছিলে, হয়নে? আৰু মৃতকৰ স্মৃতিত তেওঁলোকে শিলৰ যিবিলাক কি আছিলে, শিলত খোদিত কৰা বা শিলত বিভিন্ন কাৰুকাৰ্যবিলাক কৰা, মানে এই সকলোবিলাক কি আছে তেওঁলোকৰ অৱদান বুলি কোৱা হয়। তাৰপিছতে নেগ্ৰিটোজ, পৃথিৱীৰ আটাইতকৈ প্ৰাচীন মানৱ জাতি বুলি ধৰা হয়, তেওঁলোকৰ ভিতৰত এটা হয় এইটো। ইহঁতৰ প্ৰধান বৈশিষ্ট্য আছে চুটি কদৰ, কলা ছাল, চেপেটা নাক, এইটো হৈছে তেওঁলোকৰ বৈশিষ্ট্য। আৰু তেওঁলোক মানে গৱেষণাৰ মতে অসমৰ একেবাৰে প্ৰথম আদিবাসী আছিলে তেওঁলোক নেগ্ৰিটোজসকল। বৰ্তমান ইয়াৰ বিশেষ অস্তিত্ব নাই যদিও কিছুমান পাহাৰীয়া জনজাতিৰ মাজত সামান্য কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। তাৰপিছত দ্ৰাবিড়িয়ানসকল আছে, মূলতঃ দক্ষিণ ভাৰতত বসবাস কৰা এটা প্ৰধান ভাষিক গোট হয় দ্ৰাবিড়িয়ানসকল। মংগোলীয়সকলৰ আগমনৰ পূৰ্বে, যেতিয়ালৈকে মংগোলীয়সকল অহা নাছিলে, তেওঁলোকৰ পূৰ্বে অসমত এই দ্ৰাবিড়িয়ানসকলে কি কৰিছিলে? বসবাস কৰিছিলে বুলি কোৱা হয়। প্ৰাচীন কামৰূপৰ কিছুমান ঠাই আৰু নদীৰ নামত দ্ৰাবিড়িয়ানৰ কি হৈছে কিছুমান স্পষ্টকৈ প্ৰভাৱ দেখা পোৱা যায়। তাৰপিছত মংগোলিয়ানসকল আছে, পূব আৰু দক্ষিণ পূব এছিয়াৰ পৰা অহা এক বিশাল জনগোষ্ঠী। আৰু এই জনজাতিসমূহ বিশেষকৈ অসমৰ বড়ো, কছাৰী, মিচিং, ৰাভা, তিৱা, কাৰ্বি, হয়নে? বা অসমৰ বেছিভাগ জনজাতি হৈছে কি এই মংগোলিয়ানসকলৰ মূলৰ বুলি কোৱা হয়। আৰু অসমৰ বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু সংস্কৃতিত তেওঁলোকৰ অৱদানেই আছে আটাইতকৈ বেছি। তাৰপিছত আৰিয়ানসকল আছে, ভাৰতৰ মূল ভূখণ্ড বিশেষকৈ গংগা উপত্যকা আৰু প্ৰাচীন কামৰূপলৈ অহা এটা শক্তিশালী গোট বা জনগোষ্ঠী হৈছে আৰ্যসকল। অসমত সংস্কৃত ভাষাৰ প্ৰভাৱ, হিন্দু ধৰ্মৰ প্ৰসাৰ আৰু বৈদিক যিবিলাক ৰীতি নীতি আছিলে, হয়, সেই ৰীতি নীতিবিলাক কি হৈছে এই আৰ্যসকলৰ আগমনৰ ফলতেই হৈছিলে বুলি কোৱা হয়। এতিয়া প্ৰাচীন অসমৰ মানৱৰ যিবিলাক সঁজুলি আছিলে, তেওঁলোকে ব্যৱহাৰ কৰা যিবিলাক সঁজুলি আছিলে আৰু তেওঁলোকৰ কেনেকুৱা জীৱনধাৰা আছিলে সেই বিষয়ে আমি আলোচনা কৰিম। আদি প্ৰস্তৰ যুগ, প্ৰস্তৰ মানে হৈছে শিলৰ, মানে একদম আদিম যিটো শিলৰ ব্যৱহাৰ কৰা যুগ আছিলে। সঁজুলিসমূহ গাৰো পাহাৰ, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত উদ্ধাৰ কৰা হৈছে। আদি প্ৰস্তৰ যুগৰ যিবিলাক সঁজুলি আছে ক'ত উদ্ধাৰ হৈছে? গাৰো পাহাৰ, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত। ক্ষুদ্ৰ যিটো প্ৰস্তৰ, ক্ষুদ্ৰ প্ৰস্তৰ মানে সৰু সৰু শিলৰ হাথিয়াৰবিলাক যে ব্যৱহাৰ কৰিছিলে, মানে এই যুগৰ লোকসকলে হাতেৰে তৈয়াৰ কৰা মাটিৰ বাচন বৰ্তনো ব্যৱহাৰ কৰিছিলে। তেওঁলোকে ব্যৱহাৰ কৰা শিলৰ সঁজুলিসমূহ যেনেকৈ খুৰ, চাচনি, জোং, জোঙাল, কাঁড়, আৰু এইবিলাকে প্ৰমাণ কৰে তেওঁলোক মূলতঃ কি আছিলে? চিকাৰী আছিল। তেওঁলোক যিহেতু খুৰ ব্যৱহাৰ কৰিছিলে, চাচনি চাচিবৰ কাৰণে জোং ব্যৱহাৰ কৰিছিলে, কাঁড়বিলাক ব্যৱহাৰ কৰিছিলে, আৰু এইবিলাকে প্ৰমাণ কৰে কি তেওঁলোক যে চিকাৰী জনগোষ্ঠী আছিলে আৰু তেওঁলোক কি আছিলে? খাদ্য সংগ্ৰাহক আছিলে, খাদ্য সংগ্ৰহ কৰিছিলে তেওঁলোকে। নৱপ্ৰস্তৰ যুগ, নৱপ্ৰস্তৰ যুগ, ইয়াৰ সঁজুলিবিলাক ক'ত পোৱা গৈছে? উত্তৰ কাছাৰৰ পাহাৰৰ দেওজালী হাৰ্ডিং, কামৰূপৰ হাৰু তাৰু আৰু গাৰো পাহাৰত কি হৈছে বিশেষকৈ এই নৱপ্ৰস্তৰ যুগৰ সঁজুলিসমূহ কি গৈছে পোৱা গৈছে। এই যুগৰ মানুহে হাড়ৰ সঁজুলি ব্যৱহাৰ কৰাৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নাই। আৰু এই যুগত যে মানুহে হাড়ৰ হাথিয়াৰবিলাক, হাড়ৰ পৰা বনোৱা সঁজুলিবিলাক যে বনাইছিলে তাৰ কোনো স্পষ্ট প্ৰমাণ নাই। কিন্তু সামসাময়িকভাৱে নৱপ্ৰস্তৰ যুগৰ অন্যান্য ঠাইত যদি আমি চাওঁ, তাৰ মানুহে কি হৈছিলে? হাড়ৰ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিছিলে, কিন্তু অসমত ইয়াৰ স্পষ্ট প্ৰমাণ নাই। জীৱনধাৰা তেওঁলোকে কেনেকৈ জীৱিকা নিৰ্বাহ কৰিছিলে? প্ৰাচীন মানুহে সাধাৰণতে পাহাৰ বা ওখ ঠাইত বসবাস কৰিছিলে আৰু তেওঁলোকে জুম খেতি কৰিছিলে। তেওঁলোকে তেতিয়াও ভৈয়ামৰ জেকা মাটিত খেতি কৰিবলৈ শিকা নাছিলে। আৰু এটা প্ৰশ্ন আছে বিশেষকৈ কিতাপখনতে, যে নৱপ্ৰস্তৰ যুগৰ মানুহে কিয় ওখ ঠাইত বসবাস কৰিবলৈ ভাল পাইছিলে, তাৰ কেইটামান কাৰণ ক'ব লাগে। আৰু ইয়াৰ কাৰণ আমি গম পালোঁ যে এই প্ৰস্তৰ যুগৰ বিশেষকৈ নৱপ্ৰস্তৰ মানুহে কি কৰিছিলে? বিশেষকৈ তেওঁলোক চিকাৰীজীৱী আছিলে, চিকাৰ কৰি তেওঁলোকে বসবাস কৰিছিলে। তাৰ লগতে তেওঁলোকে জুম খেতিও কৰিছিলে, আৰু এই জুম খেতি কৰিবৰ কাৰণে কি কৰিছিলে? তেওঁলোকে পাহাৰীয়া ঠাইবিলাক নিৰ্বাচন কৰিছিলে সাধাৰণতে। আৰু তেওঁলোক ভৈয়ামৰ যিবিলাক জেকা মাটি তাত খেতি কৰিবলৈ বিশেষভাৱে শিকা নাছিলে। আৰু বানপানী বা অন্যান্য অসুবিধাৰ কাৰণেও কি হৈছিল? তেওঁলোকে বিশেষকৈ ওখ পাহাৰীয়া ঠাইবিলাক নিৰ্বাচন কৰিছিলে। প্ৰাচীন অসমত ইটাৰ ব্যৱহাৰ সাহিত্যিক প্ৰমাণ, অৰ্থাৎ ইটাৰ ব্যৱহাৰৰ সাহিত্যিক প্ৰমাণ ক'ত পোৱা যায়? ফাটিয়াই ইব্ৰিয়া চিহাবুদ্দিন তালিছৰ যিখন গ্ৰন্থ আছিলে, সেই গ্ৰন্থখন কি হৈছে? অসমত যে ইটা ব্যৱহাৰ কৰিছিলে সেই কথাটো উল্লেখ আছে। প্ৰত্নতাত্ত্বিক প্ৰমাণ, গুৱাহাটীৰ আমবাৰীত কি হৈছে? 26 মিটাৰ দীঘল আৰু 45 চেণ্টিমিটাৰ বহল এখন প্ৰাচীন ইটাৰ বেৰ আৱিষ্কাৰ হৈছে, আৰু এইখনক কোৱা হয় দশম একাদশ শতিকাৰ বুলি অনুমান কৰা হয়। আৰু এইখন কেতিয়া আছিলে? দশম আৰু একাদশ শতিকাৰ। ইয়াৰ উপৰি পুৰণি কুণ্ডিল নগৰ বিশেষকৈ শদিয়াৰ ওচৰত কি হৈছে? ইটাৰ বেৰৰ অৱশেষ কিছুমান পোৱা গৈছে, আৰু যাৰ ফলত আমি ক'ব পাৰোঁ যে প্ৰাচীন অসমত কি কৰা হৈছিলে? ইটাৰ ব্যৱহাৰ কৰিছিলে।
প্ৰাচীন অসমত মানুহে অলংকাৰ আৰু সাজ সজ্জা কেনেকুৱা আছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ অলংকাৰ পৰিধান কৰিছিলে, সাজ সজ্জাবিলাক কেনেকুৱা আছিলে, সেই বিষয়ে আমি চাম। ইতিহাসৰ পৰৱৰ্তী কালচোৱাত বিশেষকৈ সোণ, ৰূপ, লো আৰু হাড়ৰ অলংকাৰ প্ৰচলন কৰা হৈছিলে। পৰৱৰ্তী মানে যে প্ৰস্তৰ যুগৰ পাছৰ সময়ছোৱাত আমি কি দেখিলোঁ, সোণ ব্যৱহাৰ কৰিছিলে, ৰূপ ব্যৱহাৰ কৰিছিলে, লো ব্যৱহাৰ কৰিছিলে বা হাড়ৰ বিভিন্ন অলংকাৰবিলাক তেওঁলোকে কি কৰিছিলে, ব্যৱহাৰ কৰিছিলে। আৰু অসমত যথেষ্ট সোণ পোৱা গৈছিল বুলি কি হৈছে, এই সমলসমূহৰ জৰিয়তে আমি জানিব পাৰিছোঁ। পুৰুষ আৰু মহিলা উভয়ে কি হৈছিলে, বিভিন্ন অলংকাৰবিলাক পৰিধান কৰিছিলে। আৰু প্ৰধান যিবিলাক অলংকাৰ আছিলে, ধাতু আৰু মণিৰে গাঁঠা মালাবিলাক আছিলে, গলপতা, দুগদুগী, কেক, মণি, থুৰীয়া, কুণ্ডল, মুঠিখাৰু, নুপুৰ, আঙঠি, কাণফুলি, কঁকালপেটি, পেটি মানে, আৰু অলংকাৰসমূহে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰিছিলে। সেই সময়ত মানুহে এইবিলাক পৰিধান কৰি কৰিছিলে, নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিছিলে বুলি কোৱা হয়। আৰু ইয়াৰ পাছতেই আমি বিশেষকৈ আলোচনা কৰিব লাগিব আমাৰ পুৰণি ৰাজ্য কেনেকুৱা আছিলে, আমাৰ অৰ্থনীতি কেনেকুৱা আছিলে, অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। তাৰপাছত আমি চাম ৰজা, কৃষক আৰু নগৰ, মানে ৰজা কেনেকুৱা আছিলে, কৃষি ব্যৱস্থাটো কেনেকুৱা আছিলে, নগৰবিলাক কেনেকুৱা আছিলে, হয়, আৰু সাংস্কৃতিক উন্নতি, কেনেকুৱা ধৰণে সাংস্কৃতিক দিশত মানে অসম উন্নতি হৈছিলে, সেই গোটেই কথাখিনি আমি ইয়াৰ পিছৰ পৰ্যায়ৰ আলোচনা কৰিম।